হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু ময়ো ভালে আছোঁ দেই। আৰু মই পল্লৱীয়ে নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে দেখিছে ন চিকেন অকণমান মই হালধি নিমখ আৰু অকণমান নেমু টেঙা দি মেৰিনেট কৰি অকণমান সময় ৰাখি থ'ম। আৰু এইফালে এটা মই বিলাহীও পুৰিবলৈ দিছোঁ। আৰু এইফালে মই কেৰাহীখন গৰম কৰি তেলো দিছোঁ মানে তেলখিনি গৰম হ'বলৈ দিছোঁ। আপোনালোকে বাৰু গম পাইছেনে মই আজি কেনেকৈ বনাম? আৰু এইফালে তেল গৰম হৈ গ'ল, তাতে তেজপাত 2 খিলা দিছোঁ। আৰু এইফালে আকৌ মোৰ ছোৱালীজনীও আৰু মানে আহিছে, ময়ো হেনো দিম বুলি তেলত গৰম মছলাখিনি। বোলো দিয়া, দিবলৈ যেতিয়া বিচাৰিছা, কিন্তু ভয়ো কৰিছে। এইয়া ওপৰৰ পৰা দলিয়াই দিছে আৰু তাৰপিছতে মই কৈছোঁ তুমি এতিয়া সৰু বুলি ক'লেতো সৰুতে থাকিলে কামবোৰ বেছিকৈ কৰিব মন যায়, ডাঙৰ হ'লে মন নাযায় ন। আৰু সেয়া সৰুতে পঢ়াই এৰি আহি কিনি কামবোৰ কৰি বিৰাট ভাল পায়। তাৰপিছতে এইখিনি মোৰ গৰম মছলাখিনি হৈ গ'ল আৰু ইয়াতে মই এতিয়া দি দিম চিকেন। এইয়া চেং চেং কৰিছে আৰু ন, বিৰাট ভাল লাগে এই শব্দটো শুনি কিনি। তাৰপিছতে এতিয়া মই ভালকৈ অকণমান গোটেইখিনি মাংস দি লওঁ, ভালকৈ অকণমান ভাজি ল'ম। আৰু যিহেতু মানে অকণমান কেমেৰা ধৰি দিয়া মানুহ হ'লে ভাল হয় ভিডিঅ'বোৰ, কিন্তু উপায় নাই, নিজে নিজে কৰিব লাগে যিহেতু। তাতে কেনেকুৱা হৈছে আপোনালোকে জনাব দেই, ভিডিঅ'বোৰ কেনেকুৱা পাইছে আপোনালোকে। আৰু আপোনালোকে মানে ভিডিঅ'বোৰ চাই কিনি মৰম দিলেহে ভাল লাগিব। মানে আপোনালোকৰ মৰমবোৰ পালে আৰু অলপ ভালকৈ বনাবলৈ মন যায়, আগবাঢ়িবলৈ মন যায়। যদি আপোনালোকে মৰমেই নিদিয়ে, এনেকুৱা লাগে যেন ভিডিঅ'বোৰ চাই সকলোৱে বেয়াই পাইছে, সেইকাৰণে আৰু কিনো বনাম, এনেকুৱা নিচিনা ফিল এটা হয়। হ'লেও এয়া মই চিকেনখিনি ভাজি লৈছোঁ ভালকৈ। ভাজি লৈ কিনি ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজ মই আজি মিক্সিত দিয়া নাই, এনেকৈয়ে কাটি লৈছোঁ। এনেকৈ দি দিছোঁ আৰু পিঁয়াজ দি দিলোঁ। আপোনালোকে বাৰু এনেকৈ খায়নে বাৰু? সকলোৰে বনোৱা ধৰণবোৰ অলপ অলপ বেলেগ ধৰণৰ হয়েই, আৰু সকলোৱে চব ধৰণেই বনাই খায়। আৰু মই আজি ভাবিলোঁ মইনো কেনেকৈ বনাইছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এয়া পিঁয়াজখিনি এতিয়া মই ভাজি ল'ম ভালকৈ। ইয়াতে মই অকণমান এতিয়া দি দিম নহৰু আদাৰ পেষ্ট দি দিম ইয়াতে মই। নহৰু আদা পেষ্টটো দি দিছোঁ। একেলগে ভাজ খাই যাব আৰু পিঁয়াজো গলি যাব, মোৰ নহৰু আদাও ভাজ খাই যাব, চিকেনত সোমাইও যাব আৰু। আপোনালোকৰ বাৰু দেখি খাবলৈ মন গৈছেনে? আৰু লোকে বনাই দিলে অকণমান বেয়া হ'লেও ভাল লাগে খাবলৈ, হয় নাই? মোৰ কিন্তু তেনেকুৱা হয়, নিজে নিজে বনাই মানে কি হয়, কেতিয়াবা এনেকুৱা লাগে কোনোবাই বনাই দিলে ভাল লাগিব খাবলৈ। আৰু এয়া হ'ল জিৰা, ধনিয়া, জলকীয়া গুড়ি, হালধি আৰু মিট মছলা। এইখিনি অকণমান পানী দি কিনি অকণমান পেষ্ট এটা বনাই মাংসত দি দিম আৰু। পটাত পিছা মছলাৰ নিচিনা কিন্তু পেকেট মছলা হ'ব নোৱাৰে। কিন্তু এতিয়া পটাত পিচিবলৈ সময় সুবিধাবোৰ নিমিলে। কিন্তু পটাত পিচি মছলাৰ মাংস খোৱা, মাছ খোৱাৰ টেষ্টটো মানে লাজবাব হয় আৰু, মানে ইমানেই টেষ্টি হয় ন। আৰু এয়া দি দিলোঁ মই মছলা। এতিয়া মই ভালকৈ সিজিব দিম এতিয়া চব ধুনীয়াকৈ। আৰু ইয়াতে মই এতিয়া দি দিম পুৰি থোৱা বিলাহীটোও দি দিছোঁ দেই। ইয়াত দেখিছে মেছ কৰি মই দি দিলোঁ। আৰু এতিয়া মই হিলাই থাকিলেও হ'ল আৰু একো দিবলগীয়া বস্তু নাই ইয়াত। এতিয়া ধুনীয়াকৈ দিছে, কালাৰটো খুব ধুনীয়া আহে। আৰু মানে পুৰি দি বিলাহীটো পুৰি দি কিনি খাই চাবচোন, বিৰাট এটা মানে স্মকি ফ্লেভাৰ এটা আহে, খুব ভাল লাগে। আৰু মোৰ মাংস হৈয়ে গ'ল। অকণমান পানী দি দিছোঁ এতিয়া, গৰম পানী, যিহেতু মোৰ ছোৱালীয়ে জোল খাই মানে ভাল পায়। আৰু সেইকাৰণে এতিয়া পানী দি দিছোঁ। সিহঁতৰ মাংসতকৈ বেছি গ্ৰেভিটো লাগে, কাৰীটো বিচাৰে সিহঁতি। আৰু সেইকাৰণে এতিয়া মই পানী দি উতলিব দিছোঁ। কিন্তু যিহেতু মাংস সিজিলেই হৈয়ে গ'ল আৰু, অকণমান পানীটোৰ লগত মানে মছলাবোৰ মানে ভালকৈ মিক্স হৈ যাবৰ কাৰণে মই উতলিবলৈ দিছোঁ। এতিয়া ভক 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 কৰি আছে একদম। এয়া মোৰ চিকেন আজি হৈ গ'ল।
আজি দুপৰীয়া সাঁজটো এনেকেই বনালোঁ। কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। এয়া হ'ল মোৰ কাৰীখন। গৰম গৰম ভাত, লগত তিয়ঁহ, অকণমান পিঁয়াজ আৰু মোৰ চিকেন, নেমু টেঙা। আপোনালোকৰ প্ৰিয় হয়নে বাৰু এইখন কাঢ়ি? জনাবলৈ নাপাহৰিব কমেণ্ট কৰি কিন্তু দেই। বৰ ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন কৰিব নাজানো বাৰু, কিন্তু হ'লেও যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ। আপোনালোকৰ যদি ভাল লাগিছে কমেণ্ট এটা কৰি জনাব দেই। আৰু আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।